বঙাইগাঁৱত মৃতদেহ উদ্ধাৰ। বঙাইগাঁও চহৰৰ 15 নম্বৰ ৱাৰ্ডৰ এক দ খাৱৈত পৰি থকা অৱস্থাত আজি এক অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো SSBৰ প্ৰাক্তন চাকৰিয়াল বিষ্ণু কুমাৰ ৰামৰ বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি স্থানীয় ৰাইজে মৃতদেহটো পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী থানাৰ আৰক্ষীৰ লগতে SDRF বাহিনীৰ জোৱান উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলটোতে এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। অৱশ্যে এতিয়াও বিষ্ণু কুমাৰ ৰামৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। হয়তো আৰক্ষীৰ সবিশেষ তদন্ত তথা মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব ব্যক্তিজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3। আমিও খবৰ তেনেকৈ পাইছোঁ, পানীত উপঙি আছিল এটা বডি, আমি উদ্ধাৰ কৰিছোঁ। বিষ্ণু ৰাম বুলি আছে, বিষ্ণু কুমাৰ ৰাম, তেওঁ 36 ইয়াৰ্ছ। গতিকে আমি খবৰ পাইছোঁ, আমাৰ মেজিষ্ট্ৰেট মেডাম আহিছে আৰু আমাৰ IC নৰ্থ বঙাইগাঁও তেওঁ আহিছে। আপোনালোকে সকলোখিনি দেখিছে, আজি উদ্ধাৰ কৰা হৈছে। বাকীখিনি আইনী কামখিনি আমি আজি আন্ধাৰ হোৱাৰ কাৰণে কৰিব পৰা নাই, বাকীখিনি কালি কৰিম আৰু ডিটেইলছটো আমি কাইলৈকে জনাব পাৰিম। ঠিক আছে, ধন্যবাদ, থেংক ইউ।